অপৰাধ অনুসন্ধান সহযোগ কৰিছে গডৰেজ এক্সপাৰ্ট এজি ৰহো ষ্টাইল মে 5 মিনিটছ মে আৰু ফিউচাৰা কুকৱেৰ। এইক লৈ আৰু মই নোৱাৰিছোঁ। সদায় সদায় স্কুলৰ পৰা আৰু কিমান কমপ্লেইন শুনিম। কি ক'লে স্কুলত ভালকৈ নোকোৱা কিয়? কি ক'ব আৰু, ক্লাছত টোপনিয়াই থাকে, ক'তো মনোযোগ নিদিয়ে। আৰু অলপ মোবাইল চাবলৈ দিয়া তাইক। মোবাইল চাওঁতে চাওঁতে কেতিয়া খাব কেতিয়া শুব একো ঠিক নাই। তাৰপিছত স্কুলত গৈ টোপনি নাথাকি কি কৰিব? আৰে মই তাইক কোনদিনাখন ৰাতি মোবাইল চাবলৈ দিছোঁ? তেতিয়াহ'লে তাইক ক্লাছত কিয় টোপনি থাকে সোধা তাইক। তোমাৰ এই স্বভাৱটোৰ বাবে তাই তেনেকুৱা হ'বলৈ পাইছে। তুমি কেৱল মোৰ লগতহে জেদ ধৰিব জানিলা, আৰু তাইও এতিয়া মোৰ লগত জেদ ধৰিবলৈ লৈছে। তাইৰ এই কণ্ডিশ্যনটোৰ একমাত্ৰ কাৰণ হৈছে তুমি। তুমি যদি অলপ পাৰ্টি ফ্ৰেণ্ডছ অফিচ এৰি পেলাই তাইক সময় দিলা হয়, তাইৰ আজি এই কণ্ডিশ্যন নহ'লে হয়। Ama. বংশী, অ বংশী, কি হৈছে তোমাৰ? নমস্কাৰ প্ৰিয় দৰ্শক, মই বিকি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অপৰাধ অনুসন্ধানৰ আন এটি খণ্ডলৈ। বিজয় চৌধুৰী আৰু প্ৰণীতা চৌধুৰীৰ একমাত্ৰ কন্যা সন্তান পংখী, বয়স মাত্ৰ 9 বছৰ। সদায় হাঁহি ধেমালি কৰি থকা পংখীৰ অভ্যাসবোৰ লাহে লাহে সলনি হ'ব ধৰিলে। তাই স্কুলৰ পৰা তাইক লৈ ঘনাই কমপ্লেইন আহিব ধৰিলে। খেলা ধূলা পঢ়া শুনাৰ প্ৰতিও তাই ধাউতি যেন নাইকিয়া হৈ গ'ল। তাই এইবোৰ নিজৰ চঞ্চলতাৰ বাবে কৰিছিল নে তাইক কোনোবাই জোৰ কৰি কৰাইছিল, বাধ্য কৰাইছিল? কি হৈছিল তাইৰ লগত? মাক দেউতাকে কি কৰিব একো ভাবি নাপায় এদিন তাইক চাইকেট্ৰিষ্টৰ ওচৰলৈ লৈ গ'ল। মই তোমাক কোৱা নাছিলোঁ এইবোৰ চাইকেট্ৰিষ্টৰ ওচৰত যোৱাটো ভাল কথা নহয়। আৰু তাইক সিহঁতে পাগল কৰি দিব। তাইক এতিয়া ইমান কাঢ়া কাঢ়া মেডিচিন কিয় দিব লাগে কোৱাচোন? আৰু তাইতো এনেও ক্লাছত টোপনিয়াই থাকে, আৰু এইবোৰ খালেতো আৰু বেছিহে প্ৰব্লেম হ'ব। আৰু সিহঁতে কি ক'লে শুনি না নহয়, প্ৰয়োজন হ'লে বোলে চকু দিব লাগিব। পাগল নহ'লেও মুঠতে মোৰ ছোৱালীক সিহঁতে পাগল সজাইহে এৰিব। মোৰ মতে এইবিলাক কৰা কোনো দৰকাৰ নাই। তাইৰ অভ্যাস সলনি কৰা। মোবাইল চাই চাই তাই এই অভ্যাসত পৰিণত হৈছে। ভালকৈ পঢ়া শুনা নকৰা হৈছে, বেয়া ৰিজাল্টটো আহিবই। আৰু মই তোমাক কোৱা নাছিলোঁ
যে তুমি চাকৰি কৰিব নালাগে, এজনে ইনকাম কৰিলেই হ'ল। এতিয়া ভোগা নিজে, ইণ্ডিপেণ্ডেণ্ট লাইফ লাগে। মই কি এতিয়া ঘৰত বহি থাকিব লাগিছিল? ইমানখিনি পঢ়া শুনা কৰি এই ঘৰৰ চাৰিবেৰত থৈ দিব লাগিছিল? মোক বিয়া কৰোৱাতছে তুমি কাম কৰা ছোৱালী এজনী নাৰাখিলা কিয়? তোমাৰ নিডছবিলাক ফুলফিল কৰাটোৱে যদি মোৰ দায়িত্ব হ'ব লাগে, তেতিয়াহ'লে মই ইমান পঢ়া শুনা কিয় কৰিলোঁ? আৰু এটা কথা, তোমাতছে মই বেছিয়ে এডুকেটেড, গতিকে চাকৰি কৰাৰ অধিকাৰ মোৰো সমানেই আছে। আৰু এটা কথা, তুমি যে মোক কৈ আছা, তুমিওতো তাইৰ দায়িত্ব ল'ব পাৰা। অকল ময়ে কিয় তাইক চাব লাগে? আৰু সদায় যে মাকেই চাব লাগিব তেনেকুৱা কোনো নিয়ম নীতি নাই। তুমি তোমাৰ নিজৰ চাকৰি এৰি পেলাই তাইৰ কেয়াৰ লোৱা। স্কুলৰ মিছে কৈছে তাইক এজন ভাল চাইকেট্ৰিষ্টৰ ওচৰত দেখাবলৈ। কি? চাইকেট্ৰিষ্ট? সিহঁতে ভালকৈ পঢ়াব নোৱাৰে বুলিয়ে মোৰ ছোৱালীক সিহঁতে পাগল বনাই দিব নেকি? এইবিলাক চব আনএডুকেটেড মানুহ লৈছে স্কুলত। মই তোমাক তেতিয়াই কোৱা নাছিলোঁ এইখন স্কুলত পঢ়াব নালাগে বুলি? তুমি মোৰ কথাই নুশুনিলা। এতিয়া দেখিলা তোমাৰ ছোৱালী সিহঁতে এতিয়া পাগল বনাই দিলে। তাই আগতে এনেকুৱা নাছিলে, আজি দুদিনমানৰ পৰাহে তাই এনেকুৱা বিহেভ কৰিবলৈ লৈছে। আপোনালোকে এইবোৰ দেখিছেনে নে দেখিও নেদেখা ভাও জুৰি আছে মই বুজাই নাই। আপোনালোকে তাইক ভালদৰে কিয় কেয়াৰ লোৱা নাই মেম? ব্ৰেক টাইমত সকলোবোৰ ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰে, কিন্তু তাই সদায় ক্লাছৰ ভিতৰতে বহি থাকে। আটাইতকৈ ডাঙৰ কথা, তাই একেটা কামকে ৰিপিট কৰি থাকে। আপোনালোকে তাইৰ কপিবোৰ চেক কৰিবচোন। এইবিলাক চব আনএডুকেটেড মানুহ লৈছে স্কুলত। মই তোমাক তেতিয়াই কোৱা নাছিলোঁ এইখন স্কুলত পঢ়াব নালাগে বুলি? তুমি মোৰ কথাই নুশুনিলা। এতিয়া দেখিলা তোমাৰ ছোৱালী সিহঁতে এতিয়া পাগল বনাই দিলে। নমস্কাৰ, মই ৰিম্পা, পংখীৰ টিচাৰ। নমস্কাৰ। তাই আগতে এনেকুৱা নাছিলে, আজি দুদিনমানৰ পৰাহে তাই এনেকুৱা বিহেভ কৰিবলৈ লৈছে। আপোনালোকে এইবোৰ দেখিছেনে নে দেখিও নেদেখা ভাও জুৰি আছে মই বুজাই নাই। আপোনালোকে তাইক ভালদৰে কিয় কেয়াৰ লোৱা নাই মেম? তাই ক্লাছত টোপনিয়াই থকা বাবে আপোনালোকে কি আমাক কেয়াৰলেছ বুলি ভাবিছে নেকি? তেনেহ'লে আপোনাক এটা কথা কৈ দিওঁ যে আমি তাই ৰাতি টোপনি ক্ষতি হোৱাকৈ একোকেই নকৰোঁ। ৰাতি তাইক ইনফেক্ট মই মোবাইলো চাব নিদিওঁ, আৰু তাইক আমি 10টা বজাৰ আগতেই খুৱাই পেলাই শুৱাই দিওঁ। তাইৰ নিজৰে আজিকালি পঢ়াৰ প্ৰতি ধান্দা নোহোৱা হৈছে, তাতে আমাৰ কি দুখ আছে? নহয়, মই ক্লাছত টোপনিয়াই থকা কথাটো ক'বলৈ যোৱা নাই। আপোনালোকে মন কৰিছেনে নাই জানো, প্ৰায়ে তাই চক খাই থাকে, নিজৰ মাজতে ইমান ব্যস্ত হৈ থাকে যে কোনোবাই কিবা ক'লেই তাই চক খাই উঠে। ইটছ নট এ গুড চাইন। এইবোৰ চব তাই চঞ্চলামী। পঢ়াৰ বাহিৰে যদি মূৰত অন্য কথা সোমাই থাকে, তেতিয়াহ'লে আপোনালোকে কিবা এটা সুধিলে তাই চক খাবই। চাওক ছাৰ, তাইৰ যদি এইবোৰ চঞ্চলামী হ'ল হয়, তাই ফ্ৰেণ্ড চাৰ্কুলৰ লগত বেছি টাইম স্পেণ্ড কৰিলে হয়। ফ্ৰেণ্ডছৰ লগত তাই আজিকালি কোনো কথাই নাপাতে, সদায় অকলে থাকে। ব্ৰেক টাইমত সকলোবোৰ ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰে, কিন্তু তাই সদায় ক্লাছৰ ভিতৰতে বহি থাকে। আটাইতকৈ ডাঙৰ কথা, তাই একেটা কামকে ৰিপিট কৰি থাকে। আপোনালোকে তাইৰ কপিবোৰ চেক কৰিবচোন। কপিবোৰত যে তাই একেটা কুৱেশ্যন, একেটা আনচাৰ, বহুকেইটা পেজ ভৰ্তি কৰি দিলে। তাইৰ কিছুমান এনেকুৱা চিমটম আমি অবজাৰ্ভ কৰিছোঁ, তাইৰ ওপৰত কিবা ফিজিকেলি বা মেণ্টেলি টৰ্চাৰ হৈ আছে, কিবা এটা হেৰাছমেণ্ট পাইছে। হোৱাট ডু ইউ মিন? আপুনি কি কথা ক'ব আহিছে? এজনী সাধাৰণ প্ৰাইভেট স্কুলৰ টিচাৰ হৈ আপুনি নিজকে চাইকেটিষ্ট বুলি ভাবে নেকি? নে আপুনি ছায়েন্স স্পেচিয়েলিষ্ট হয়? আমি কি তাইক ঘৰত মেণ্টেলি টৰ্চাৰ কৰোঁ, ফিজিকেলি হাৰাছমেণ্ট কৰোঁ? চাওক, আজিলৈকে তাই যি লাগে বুলি কৈছে তাকেই আনি দিছোঁ। কোনোদিন এটা সাধাৰণ পুতলাৰ কাৰণেও কান্দিব লগা হোৱা নাই। তাই ইমান ডাঙৰ হ'ল, তাই মাকে পানী এগিলাছ লৈ খাবলৈকে তাইক নিদিয়ে, আৰু আপুনি কৈছে আমি ফিজিকেলি মেণ্টেলি হাৰাছমেণ্ট দিওঁ। আৰু চাওক,
আপুনি নেক্সট টাইম আমাৰ ফেমিলি পাৰ্চনেল মেটাৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা নকৰিব দৰকাৰ হ'লে আমি স্কুল চেঞ্জ কৰিম মোৰ ছোৱালীক আপুনি পাগল নবনাব আপুনি এতিয়া যাব পাৰে কিন্তু আপুনি কথাটো বুজা নাই ছাৰ গেট আউট পংখীৰ মিছগৰাকীয়ে বহুবাৰ তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিল যে পংখীৰ লগত কিবা এটা আনইউজুৱেল হৈ আছে যাৰ বাবে তাই এনেকুৱা বিহেভ কৰিবলৈ বাধ্য হৈছে কিন্তু পংখীৰ মাক দেউতাকে এই কথাটো কোনোপধ্যে মানি লোৱা নাছিল পংখীৰ মিছগৰাকীয়ে যিটো সন্দেহ কৰিছিল সেই সন্দেহটোৱে পংখীৰ এটা ভয়ংকৰ ভৱিষ্যত জীৱনৰ সংকেত আছিল কিন্তু তাইৰ মাক দেউতাকে তেতিয়াও কথাবোৰ ভালদৰে উপলব্ধি কৰা নাছিল আৰু এদিন তেওঁলোকে গোটেই কথাবোৰ নিজেই বুজি পালে কি হ'ল মা মোৰ গাটো ভাল লগা নাই পেটটো বিষাইছে পেট বিষাইছে কিয় এনি টাইম চিপছ বাৰ্গাৰ পিজ্জা এইবোৰ খাই থাকিব পেট কিয় নিবিষাব যোৱাচোন ভাত কেইটামান খুৱাই দিয়াগৈ ভাল পাই যাব আচ্ছা এটা কথা কোৱাচোন তোমাৰ লগত কোনে কোনে খেলে মোৰ লগত চবে খেলে আমাৰ এপাৰ্টমেণ্টত চবৰে লগত মই খেলি থাকোঁ অ'কে মাহঁত নাথাকিলে তোমাৰ লগত কোন থাকে কি হ'ল মা মোৰ গাটো ভাল লগা নাই পেটটো বিষাইছে পেট বিষাইছে কিয় এনি টাইম চিপছ বাৰ্গাৰ পিজ্জা এইবোৰ খাই থাকিব পেট কিয় নিবিষাব যোৱাচোন ভাত কেইটামান খুৱাই দিয়াগৈ ভাল পাই যাব কোনখিনিত বিষাইছে মাজনী বাট মই গৈছিলোঁ বেছি বয়ৰ বিষ পানী কম খাই কাৰণে হৈছে ৰাতিপুৱাই পানী খাবলৈ দিবা সকলো ঠিক হৈ যাব এতিয়ালৈকে নিশ্চিতকৈ এইটো কথা ক'ব পৰা হৈছিল যে পংখীয়ে কাৰোবাৰ পৰা শাৰীৰিক নিৰ্যাতন পাইছিল কিন্তু তাই কাৰো আগত মুখ খুলি ক'ব পৰা নাছিল হৈ থকা এই ঘটনাবোৰ তাইৰ বাবে কষ্টকৰ আছিল যদিও কিবা এটা ভয়ত বা আন কিবা কাৰণত তাই কথাবোৰ লুকুৱাই ৰাখিছিল মই আজি তোমাৰ লগত বহুত কথা পাতিম দেই যদি তুমি ভাল গ্ৰেডছ অহাটো বিচাৰা তেতিয়া মই তোমাক হেল্প কৰিম ভাল গ্ৰেডছ পালে মা দেউতাই তোমাক নামাৰে এতিয়া ফাৰ্ষ্টতে কোৱা তুমি মোক তোমাৰ কালৈ বেছি ভয় লাগে কোৱা পংখী তোমাক কালৈ বেছি ভয় লাগে মালৈ নে দেউতালৈ মা দেউতালে ভয় লাগে তোমাৰ কালৈকে ভয় নালাগে লাগে কালৈ লাগে মোক কোৱা
আচ্ছা এটা কথা কোৱাচোন তোমাৰ লগত কোনে কোনে খেলে মোৰ লগত চবে খেলে আমাৰ এপাৰ্টমেণ্টত চবৰে লগত মই খেলি থাকোঁ অ'কে মাহঁত নাথাকিলে তোমাৰ লগত কোন থাকে কোনো নাথাকে মই অকলে থাকোঁ মাহঁত নাথাকিলে কোনোবাই আহি তোমাক হাৰ্ট কৰে নেকি কোৱা পংখী মোক ক'লে একো নহয় নহয় নকওঁ নহ'লে মোক মাৰিব মাৰিব কোনে মাৰিব কোৱা পংখী তুমি ক'লেহে মই তোমাক হেল্প কৰিব পাৰিম গড প্ৰমিছ মই কাকো নকওঁ নকওঁ ক'লে মোক মাৰিব কোনে মাৰিব তোমাক কি নিৰ্যাতন পাই আছিল তাইৰ ওপৰত হৈ থকা এই গোপন নিৰ্যাতন পোহৰলৈ আহিবনে তাইৰ মাক দেউতাকে তাইক এই ভয়ংকৰ বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে কণমানিজনী শাৰীৰিক নিৰ্যাতন দিয়া সেই নৰপিশাচটোৱে উচিত শাস্তি পাবনে জানিবলৈ আপোনালোকে চাব লাগিব অপৰাধ অনুসন্ধানৰ পৰৱৰ্তী অংশ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সতৰ্ক থাকক সুৰক্ষিত থাকক নমস্কাৰ মইতো আপোনালোকৰ ওচৰত একো কেছ পেলোৱা নাই আৰু কি যুক্তিত মই আপোনালোকৰ লগত কথা পাতিম আৰু চাওক এনেকৈ সভ্য মানুহৰ ঘৰলৈ পুলিচ অহাটো ভাল কথা নহয় আজি মোৰ মনটো ভাল নহয় জানা কিয় মোৰ একদম ভাল লাগি থকা নাই মোক কোনোবাই ইয়াত এনেকৈ চুলে মই খুব বেয়া পাওঁ মোৰো বেয়া লাগে অপৰাধ অনুসন্ধান সহযোগ কৰিলে গডৰেজ এক্সপাৰ্ট এজি ৰহো ষ্টাইন মে 5 মিনিটছ মে আৰু ফিউচাৰা কুকৱেৰ